নমস্কাৰ, মই ৰঞ্জন। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এয়া আমাৰ যোৱা জুলাই মাহৰ কৰ্মৰা ভিডিঅ'টো আপলোড কৰা বহুতেই পলম হ'ল। বিভিন্ন অসুবিধাৰ কাৰণে ভিডিঅ'সমূহ দিব পৰা নাই। তথাপিও আৰু যি পেণ্ডিং ভিডিঅ' আছে সেইখিনি আপোনালোকক দি থাকিম বাৰু মাজে মাজে। আপোনালোকে প্লিজ এই ভিডিঅ'টো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে চাব বুলি আশা কৰিলোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই ভিডিঅ'টি বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। কাৰণ এই কৰ্মশালাত কি শিকোৱা হৈছিল আমাৰ চামতা নলবাৰী জিলাৰ চামতাত নতৰা চক্ৰান্তৰ উদ্যোগৰ আয়োজিত এই যিটো কৰ্মশালাৰ আয়োজন কৰা এই যিটো অনুষ্ঠান চিত্ৰাংকন বিভিন্ন বিভাগৰ ক্লে আপোনালোকে এই ভিডিঅ'টো গম পাব। যিসকলে চাই ভিডিঅ'টি ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে তোমালোকে গম পাবা। ইয়াত কেনেকৈ ক্লে মডেলিং কৰা হয় মাটিৰে। তাৰপিছত ছবিসমূহ শিকাই আছে বিভিন্ন আমাৰ কলা কৌশলী আহিছিল। সন্মানীয় বিনয় শৰ্মা ছাৰ, সন্মানীয় দ্বিজেন্দ্ৰ ভগৱতী ছাৰ, তনুশ্ৰী অনিল বৰ্মন ছাৰ, তাৰপিছত বৰষা ডেকা, এনেকৈ বিভিন্নজন কলা কৌশলীৰ আমি নিৰ্মাণ কৰিছিলোঁ। তেওঁলোকে এই অনুষ্ঠানটোত ভাগ লৈছিল। তেওঁলোকে কি সুন্দৰভাৱে ইয়াতে ছবি আঁকি বুজাই আছে বা মাটিৰ বস্তু বনাই সকলোখিনি ভিডিঅ'তে দেখিবলৈ পাব। ভিডিঅ'টো শেষলৈকে চালে ভাল পাব আৰু ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এই কৰ্মশালাৰ ভিডিঅ'টি বেছি দীঘলীয়া কৰা নাই, কাৰণ বেছি দীঘলীয়া কৰিলে বৰিং হ'ব। সেইকাৰণে যিমান পাৰি অলপ স্পীড কৰা হৈছে ভিডিঅ'টি। আৰু বিশেষ ক্লে মডেলিংটো বহুত ইম্পৰ্টেণ্ট। ছবিটো আমাৰ ল'ৰা ছোৱালীবোৰে প্ৰায় জানেই। ক্লে মডেলিংটো শিকি ল'লে বহুত বেছি ভাল হয়। কাৰণ ইয়াতে আমি ক্লে মডেলিঙৰ আমাৰ মেমসকলে দেখুৱাইছে। চালে গম পাব। যিসকল ছাত্ৰ ছাত্ৰী ভিডিঅ'টো চাব তোমালোকে চাই থাকিলে শেষলৈকে চালে গম পাব। আৰু যিকোনো ভিডিঅ' শেষলৈকে চাবলৈ তেতিয়া গম পায় ভুল শুদ্ধ বা গোটেইখিনি। আৰু মোৰ যিমান ভিডিঅ' আছে সকলোখিনি চাব বুলি আশা কৰিলোঁ। এই ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ অলপ সময় লাগে, কাৰণ এডিটিং কৰোঁতে বিভিন্ন কৰোঁতে মই যিমান পাৰি ছুটি কৰিছোঁ ভিডিঅ'টি 8 মিনিট 16 ছেকেণ্ডৰ কৰিছোঁ। 16 ছেকেণ্ড হ'লে এনেই বহুত দীঘলীয়া হৈ যায়, কিন্তু মই বহুতখিনি ছুটি কৰি দিছোঁ। এই ছুটি এইখিনিতে তোমালোকে শিকিব পাৰিবা। ক্লে মডেলিং কৰিবলৈ এই ধৰণৰ হীৰা মাটি বা আঠালেটীয়া মাটিৰ প্ৰয়োজন। আৰু হীৰা মাটি হ'লে বেছি ভাল, কাৰণ হীৰা মাটিটো অলপ পটককৈ টাইট হৈ যায়। আৰু আঠালেটীয়া মাটিটো ভাল, কিন্তু হীৰা মাটিৰ অলপ কোৱালিটিটো জানেই যিসকলে হীৰা মাটি ব্যৱহাৰ কৰিছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী এই ধৰণৰ কাম কৰিছে তেওঁ জানিব নিশ্চয় ক্লে আৰ্ট কেনেকুৱা। আমি এই ধৰণে 3 বছৰ কৰিলোঁ আৰ্ট এণ্ড ক্ৰাফ্টৰ কৰ্মশালা। যোৱা বছৰ বেলেগ আছিল, এইবাৰ বেলেগ হ'ল। এনেকৈ অহা বছৰ আকৌ আমি চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদ পালে। এই আমাৰ মেমে শিকাই আছে ক্লে আৰ্ট কেনেকৈ কৰে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৰ বেছি নহয় যদিও আমি তথাপি উপকৃত হৈছোঁ, কাৰণ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে বহুত আগ্ৰহী। তেওঁলোকে আমাক ভাল এই ধৰণে পাৰফৰ্মেঞ্চ দেখুৱাইছে। মেমে যি ধৰণে এনেকৈ বনাই আছে ক্লে মডেলিং, এটি জন্তু এনেকৈ বনাইছে। সেইটো তেওঁলোকে চাই বনাইছে। সেই যিটো হীৰা মাটিৰে বনাইছে তাতে বিভিন্ন সঁজুলি লাগে, বাঁহৰ এনেকৈ জোঙা চেপেটা এই ধৰণৰ সঁজুলিসমূহ মই কিছু ডেছক্ৰিপশ্যন বক্সত কৈ দিম বাৰু। ভিডিঅ'টো গোটেইখিনি অলপ ক'লে গোটেই বুজি নাপাব, আৰু মই লিখি দিলে বেছি ভাল হ'ব। বা যদি ফটোটো ঠাণ্ডাতে দিব আৰু তাৰে যি কি লাগে এনেকুৱা। আৰু ডেছক্ৰিপশ্যনত মই কৈ দিম কি সঁজুলি লাগে। চাওক, মাটিটো প্ৰথমতে অলপ পানীৰে কৰি লৈছে আপোনাৰ, মানে অলপ সানি লৈছে এনেকুৱা ধৰণৰ। আমাৰ আটা যেনেকৈ সানি লয় পানীৰে, সানি লৈ মানে অলপ মিহি কৰিছে, কোমল কৰিছে। তেতিয়া মানে যিকোনো বস্তু বনাওঁতে সুবিধা হয়। এনেকৈ ডাইৰেক্ট মাটিটো আনিলে সেনেকৈ বনালে অলপ দিগদাৰ হয়, আৰু মাটি ফাটি যায়। যিকোনো বস্তু বনালে ফাটি যায়। সেই দেখি এই ধৰণে বনোৱা হৈছে। আৰু এই ধৰণৰ ভিডিঅ' আমি আকৌ আপলোড দিম ইউটিউবত, আপোনালোকে চাব পাৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলে তোমালোকে চাব পাৰিবা। তোমালোকে ভিডিঅ'সমূহ শেষলৈকে চাব বুলি আশা কৰিলোঁ। আগতেও আৰম্ভণিতে কৈছোঁ ভিডিঅ'টো, তথাপি আকৌ এবাৰ ক'লোঁ। এই ধৰণৰ ভিডিঅ'সমূহ আমাৰ বাবে বহুত ইম্পৰ্টেণ্ট। যিসকল ছাত্ৰ ছাত্ৰী ছবি শিকি আছে বা শিকিবলৈ বিচাৰি আছে তেওঁলোকে এইবিলাক চোৱাটো উচিত বুলি ভাবোঁ। আৰু যিমান পাৰি ভিডিঅ' শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধুবৰ্গৰ মাজত, তোমালোকৰ
সকলোকে দেখুৱাবা এই ধৰণৰ ভিডিঅ'সমূহ। আৰু এই আমাৰ কৰ্মশালাটো তিনিদিনীয়া আমাৰ যোৱা বছৰ তিনিদিনীয়া আছিল, এই বছৰ 7 দিনীয়া কৰিছিলোঁ, যদিও আমি বিশেষ কাৰণত আমি 5 দিনীয়া কৰিব লগা হ'ল, 2 দিন আমাৰ কমি গ'ল। যাওক আমি 5 দিনত কি ফলাফল দেখুৱালোঁ এইখিনি ইয়াতে আমি ভিডিঅ'তে যোগেদি তোমালোকক এই দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। আমি সঁচাকৈ সৌভাগ্যৱান, কাৰণ আমি চামতাত প্ৰথমবাৰ বুলি নহয়, আমি এনেকৈ 3বাৰ কৰিলোঁ। এই ধৰণৰ কৰ্মশালা অন্য ঠাইত বহুতেই কৰা নাই, আমি প্ৰথম এনেকৈ কৰিছোঁ, চামতাত অনুষ্ঠিত কৰিছোঁ। আৰু সেইকাৰণে বহুত দূৰৰ দূৰৰ ল'ৰা ছোৱালী আহিছে, বেলশৰ, কৈঠালকুছি এই ধৰণৰ দূৰৰ দূৰৰ ছাত্ৰ ছাত্ৰী আমি লগ পাইছোঁ। যোৱা বছৰ বেছিকৈ আহিছিল, এই বছৰ কমিল, তথাপিও আমি আকৌ ইয়াতকৈ যাতে ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰোঁ, ভাল এই ধৰণৰ ছবিৰ কৰ্মশালা কৰিব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, যাতে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হয়, মংগল হয়, তেওঁলোকে শিকিব পাৰে, তেওঁলোকে আনকো শিকাব পাৰে। এই ভিডিঅ'টোত যিজন মেম আমি আমন্ত্ৰণ কৰিছিলোঁ, তেখেত বৰষা ডেকাই সুন্দৰভাৱে এই ক্লে মডেলিংটো শিকাই আছে। তাৰপিছত বিনয় শৰ্মা ছাৰ, মই অলপ আগতে নামবিলাক কৈছোঁৱেই, তথাপি আকৌ এবাৰ কৈ দিছোঁ। বিনয় শৰ্মা ছাৰ, আপোনাৰ দ্বিজেন ভাগৱতী ছাৰ, তাৰপিছত অনিল ছাৰ, এই ধৰণে। আৰু আমি আমন্ত্ৰণ কৰিছিলোঁ অবিনাশ মজুমদাৰ ছাৰ, কিন্তু অবিনাশ মজুমদাৰ ছাৰে আহিব নোৱাৰিলে, তেখেতৰ গা ভাল নাছিল সেইকাৰণে। কিন্তু তথাপিও আমাৰ অনুষ্ঠানটো ভালেই হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল বহুত উপকৃত হৈছে। তেওঁলোকক আমি অনুষ্ঠানৰ শেষত একোখনকৈ মানপত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেওঁলোকক আমি অনাগত দিনত এই অনুষ্ঠানৰ জৰিয়তে বা অন্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি যাতে আগবঢ়াই দিব পাৰোঁ, সেয়ে আমি উদ্দেশ্য। আৰু অনাগত দিনত আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আকৌ কৰিম, ছাত্ৰ ছাত্ৰীসকলে যাতে আমাৰ ইয়াত শিকি বা অন্য ঠাইত শিকি এই ধৰণে তেওঁলোক আগবাঢ়ি যাব পাৰে, এয়ে আমাৰ কামনা আছে। এয়া চাওক, বিনয় ছাৰে কি সুন্দৰভাৱে শিকাই আছে, তেখেতে বৰ্ডত আঁকি আছে ছবি কেনেকৈ আঁকিব লাগে, ছবিৰ ফৰ্মুলা গোটেইখিনি। চব বস্তুৰে এটা ফৰ্মুলা বা গ্ৰামাৰ থাকে। আমাৰ যেনেকৈ ইংৰাজী আমি ABCD বা গ্ৰামাৰ নাজানিলে ইংৰাজী ভালকৈ ক'ব নোৱাৰিম, গণিত যেনেকৈ নেওতা নাজানিলে আমি বা সূত্ৰ নাজানিলে আমি গণিত ভালকৈ নাজানিম, লিখিব নাজানিম। সেইধৰণে আমাৰ ছবিৰো কিছুমান ফৰ্মুলা অৰ্থাৎ গ্ৰামাৰ থাকে, সেই ফৰ্মুলাসমূহ অৱলম্বন কৰি আমি ছবিত অতি সহজে আঁকিব পাৰোঁ। লগতে আমি ছবিসমূহ আমি তাৰে আইডা কাদব কৌশলসমূহ আমি শিকি ল'ব পাৰোঁ, শিকি লৈ পেলাই আমি ধুনীয়াকৈ আঁকিব পাৰোঁ। এনেইতো আমি ছবি চাই আঁকিব পাৰোঁ, চাই আঁকিলে আমাৰ কি হয়, চাই আমি কেতিয়া আঁকিব পাৰিম, যেতিয়া আমি গুৰুৰ সহায়ত এই ধৰণে শিক্ষাগুৰুৰ আলম লৈ শিকি পেলাই আমি যেতিয়া